নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 4ৰ ভাৰতী ইংলিছ ৰিডাৰ এই বুকখনৰ লেচন 5 এই লেচনটোৰ সৈতে আজি মই তোমালোকৰ ওচৰলৈ আহিছোঁ। লেচন 5 লৰ্ড ৰামা। এই লেচনটোত ৰামায়ণৰ এটা কাহিনী দিয়া আছে আৰু ৰামৰ বিষয়ে দিয়া আছে। লৰ্ড ৰামা ভগৱান ৰাম হৈছে দশৰথৰ পুত্ৰ আৰু দশৰথ আছিল অযোধ্যাৰ ৰজা। তেওঁ 3গৰাকী ৰাণী কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। কৌশল্যাৰ পুত্ৰ আছিল ৰাম আৰু কৈকেয়ীৰ পুত্ৰ আছিল ভৰত আৰু সুমিত্ৰাৰ 2জন পুত্ৰ লক্ষ্মণ আৰু শত্ৰুঘ্ন। সেই 4জনৰ ভিতৰতে ৰাম আছিল ডাঙৰজন পুত্ৰ। আৰু দশৰথ ৰজাই যেতিয়া অসুস্থ হৈছিল তেতিয়া তেওঁৰ যত্ন লৈছিল ৰাণী কৈকেয়ীয়ে আৰু সেই যত্নৰ ফলত তেওঁ ৰজাৰ পৰা 2টা দাবী কৰিছিল আৰু সেই দাবী 2টা পূৰণ কৰিবলৈ গৈ দশৰথ ৰজাই কৈকেয়ীৰ চক্ৰান্তত পৰি ৰামক 14 বছৰৰ বাবে বনবাসলৈ পঠাবলৈ লগা হৈছিল। আৰু কাৰণ কৈকেয়ীয়ে বিচাৰিছিল যে তেওঁৰ পুত্ৰ ভৰত দশৰথৰ ৰাজসিংহাসনৰ পাছতে তেওঁৰ পুত্ৰ ভৰতে ৰাজসিংহাসন অধিকাৰ কৰক আৰু ৰাম বনবাসলৈ যাওক, সেইটো বিচাৰিছিল। সেয়ে এই লেচনটোত সেই কাহিনীটো দিয়া হৈছে। আহা এতিয়া লেচনটোলৈ আগবাঢ়ো। লৰ্ড ৰামা। ভগৱান ৰাম। দশৰথ was the king of Ayodhya. দশৰথ আছিল অযোধ্যাৰ ৰজা। He had 3 queens named কৌশল্যা, কৈকেয়ী and সুমিত্ৰা. তেওঁৰ 3গৰাকী ৰাণী আছিল। কুইন মানে ৰাণী, কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। দশৰথ had 4 sons. দশৰথৰ 4জন পুত্ৰ আছিল। They were ৰামা, লক্ষ্মণ, ভাৰত and শত্ৰুঘ্ন। তেওঁলোক আছিল ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। ৰামা was the eldest son of দশৰথ. ৰাম আছিল দশৰথৰ ডাঙৰজন পুত্ৰ। He was the son of কৌশল্যা, the eldest queen. eldest মানে আটাইতকৈ ডাঙৰ। তেওঁ আছিল আটাইতকৈ ডাঙৰগৰাকী ৰাণী কৌশল্যাৰ পুত্ৰ। Once, when Dasharatha was seriously ill, seriously মানে গুৰুত্বভাৱে বেছিকৈ, এবাৰ যেতিয়া দশৰথৰ বেছিকৈ বেমাৰ হৈছিল বা দশৰথ অসুস্থতাত ভুগিছিল, কৈকেয়ী had taken very good care of him. কৈকেয়ীয়ে তেওঁৰ বৰ ভালকৈ যত্ন লৈছিল and helped in saving his life. Saving মানে ৰক্ষা কৰিবলৈ, life মানে জীৱন, help মানে সহায় কৰিছিল আৰু তেওঁৰ জীৱনটো ৰক্ষা কৰিবলৈ সহায় কৰিছিল। Therefore, সেই কাৰণে he promised, তেওঁ প্ৰতিশ্ৰুতি দিছিল বা প্ৰতিজ্ঞাবদ্ধ হৈছিল to fulfill, পূৰণ কৰিবলৈ 2 of her demands. ডিমাণ্ড মানে হ'ল চাহিদা বা দাবী। তাইৰ 2টা দাবী পূৰণ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল at any time she choose. তেওঁ বিচৰা মতে যিকোনো সময়তে তাইৰ দাবী 2টা পূৰণ কৰিবলৈ তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈছিল। দশৰথ became old. দশৰথ বুঢ়া হৈ গৈছিল বা বৃদ্ধ হৈ গৈছিল। He wanted Rama to be the crown prince. তেওঁ বিচাৰিছিল যে ৰাম যুৱৰাজ হোৱাটো। At that time, সেই সময়ত কৈকেয়ী put forth her 2 demands. সেই সময়ত কৈকেয়ীয়ে তাইৰ 2টা দাবী ৰাখিছিল। ফৰ্থ মানে আগত ৰাখিছিল। তাইৰ 2টা দাবী তেওঁৰ আগত ৰাখিছিল।
হাৰ ডিমাণ্ডছ ৱেৰ তাইৰ দাবী দুটা আছিল টু চেণ্ড ৰামা টু এক্সাইল ফৰ 14 years তাইৰ দাবী দুটা আছিল ৰামক 14 বছৰৰ বাবে বনবাসত দিয়াটো এক্সাইল মানে বনবাস ফৰ 14 years 14 বছৰৰ বাবে বনবাসত দিয়াটো এণ্ড টু মেক ভাৰত দ্য ক্ৰাউন প্ৰিন্স আৰু ভৰতক যুৱৰাজ সজাটো আছিল তাইৰ দাবী ৰামা ৱাজ ভেৰি অবিডিয়েণ্ট টু হিজ ফাদাৰ ৰাম আছিল তেওঁৰ দেউতাকৰ বৰ বাধ্য আছিল ৰাম অবিডিয়েণ্ট মানে বাধ্য ৰাম তেওঁৰ দেউতাকৰ বৰ বাধ্য আছিল হি গ্লেডলি মানে আনন্দৰে একচেপ্টেড দ্য ডিমাণ্ডছ তেওঁ আনন্দৰে দাবীসমূহ একচেপ্টেড মানে গ্ৰহণ কৰিছিল ৰামা ৱেণ্ট টু দি ফৰেষ্ট ৰাম অৰণ্যলৈ গৈছিল হিজ ৱাইফ সীতা তেওঁৰ পত্নী সীতা এণ্ড য়ংগাৰ ব্ৰাদাৰ আৰু তেওঁৰ কনিষ্ঠ ভায়েক লক্ষ্মণ অলছ' ফল'ড হিম লক্ষ্মণেও তেওঁক অনুসৰণ কৰিছিল ৰামা সীতা এণ্ড লক্ষ্মণ পাছড 14 years in the forest দণ্ডকাৰণ্য ৰাম সীতা আৰু লক্ষ্মণে 14 বছৰ দণ্ডুকা অৰণ্যত পাৰ কৰিছিল ৰামা এণ্ড লক্ষ্মণ কিল্ড মেনি ডেমনছ দেয়াৰ ডেমনছ মানে ৰাক্ষস ৰাম আৰু লক্ষ্মণে তাত বহুতো ৰাক্ষসক মাৰিছিল ওৱান ডে এদিনাখন ৰাৱণ took Sita away এদিনাখন ৰাৱণে সীতাক আঁতৰলৈ লৈ গৈছিল হি ৱাজ দ্য ডেমন কিং অফ লংকা তেওঁ আছিল লংকাৰ এজন ৰাক্ষস ৰজা ৰামা এটেকড লংকা এণ্ড কিল্ড ৰাৱণা ৰামে লংকা আক্ৰমণ কৰিছিল আৰু ৰাৱণক মাৰিছিল হনুমান এণ্ড হিজ ব্ৰিগেড হেল্পড ৰামা ইন দ্য বেটল হনুমান আৰু তেওঁৰ ব্ৰিগেড মানে সৈন্যসকলে হেল্পড ৰামক সহায় কৰিছিল ইন দ্য বেটল মানে যুদ্ধত ৰামক হনুমান আৰু তেওঁৰ সৈন্যসকলে সহায় কৰিছিল দে কনষ্ট্ৰাক্টেড এ pathway with rocks to cross the sea. They constructed a pathway with rocks to cross the sea. সিহঁতে নিৰ্মাণ কৰিছিল এ pathway এটা পথ বা এখন সেতু নিৰ্মাণ কৰিছিল উইথ ৰক্স শিলৰ সৈতে টু ক্ৰছ দ্য চি সাগৰখন পাৰ হ'বলৈ শিলবোৰৰে সৈতে সিহঁতে এখন সেতু নিৰ্মাণ কৰিছিল ডেট পাথৱে ইজ ন'ন এজ ৰামা সেতু ইভেন টুডে সেই সেতুখনকে জনা যায় আজিলৈকে ৰাম সেতু হিচাপে জনা যায় ৰামা ৰিটাৰ্ণড টু অযোধ্যা উইথ লক্ষ্মণা এণ্ড সীতা ৰাম উভতি আহিছিল টু অযোধ্যালৈ উভতি আহিছিল উইথ লক্ষ্মণা এণ্ড সীতা লক্ষ্মণ আৰু সীতাৰ সৈতে ৰাম অযোধ্যালৈ ঘূৰি আহিছিল পিপল ৱেৰ ভেৰি হেপ্পী মানুহবোৰে বৰ সুখ পাইছিল ৰামা টুক এভৰি কেয়াৰ অফ হিজ ছাবজেক্ট ৰামে তেওঁলোকৰ প্ৰতিটো বিষয়ৰ নজৰ কৰিছিল বা চকু ৰাখিছিল
Rama was an ideal king of Bharat. ৰাম আছিল ভাৰতৰ এজন আদৰ্শৱান ৰজা। Even today, আনকি আজিও people of ভাৰতবাসীয়ে can imagine the happiness in the Rama ৰাজ্য। মানুহে কল্পনা কৰিছিল ৰাম ৰাজ্যৰ সুখসমূহ আজিলৈকে ভাৰতবাসীয়ে কল্পনা কৰিছিল ৰামছ কিংডম ৰামৰ ৰাজ্য। For the people of ভাৰতবাসীৰ বাবে Rama is the symbol of virtues. ৰাম আছিল নৈতিকতাৰ প্ৰতীক। লাইক মানে দৰে, ট্ৰুথফুলনেছ সত্যবাদী, অবিডিয়েন্স আনুগত্য, কাৰেজ সাহসী, লাভ মৰম, এণ্ড ৰেচপেক্ট আৰু ৰেচপেক্ট মানে সন্মানৰ প্ৰতীক আছিল। ভাৰতবাসীৰ বাবে ৰাম আছিল সত্যবাদী, আনুগত্য, সাহসী, মৰম আৰু সন্মানৰ এই গুণসমূহৰ প্ৰতীক আছিল। ভাৰ্চিউছ মানে নৈতিকতাবোৰ বা গুণবোৰ, এই গুণবোৰৰ চিম্বল মানে প্ৰতীক বা চিহ্ন। ভাৰতবাসীৰ বাবে ৰাম আছিল সত্যবাদী, আনুগত্য, সাহসী, মৰম আৰু সন্মানৰ প্ৰতীক আছিল। ডিয়াৰ ষ্টুডেণ্টছ, এই লেচনটোৰ ৰিডিং উইথ মিনিং আজি তোমালোকৰ বাবে আগবঢ়ালোঁ। নেক্সট ক্লাছত এই লেচনটোৰ এক্সাৰচাইজখিনি লৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম। তোমালোকে মোৰ পাছৰখিনি ক্লাছ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।